যুগে যুগে প্ৰতি খোজে তোমাতেই মই হম বিলীন এন্ধাৰৰে চুকে চুকে আছো মই তোমাতে লীন অনুৰাধা গুড মৰ্নিং স্যাৰ একদম ঠিক সময়ত আহিছা মোক এফালে লৈ যাব লাগে ব'লা মই স্যাৰ সদায় ঠিক সময়তে আহি পাম ক'ত যাব কওক এখন গিফ্টৰ দোকানলৈ যাম তাৰপিছত আচল ঠাইলৈ যাম গিফ্টৰ দোকান বা ছাৰে তাৰমানে আজি কাৰোবাক গিফ্ট দিব আপোনাকো কিন্তু মানি গৈছোঁ দেই আহি পাই গিফ্ট দিব পৰা মানুহ বিচাৰি পাই গ'ল সকলো ছুপাৰফাষ্ট ব'লা মোৰ গাড়ী ছুপাৰফাষ্ট আহি যাওক মোক এটা গিফট লাগিছে কেনেকুৱা ধৰণৰ গিফট লাগিছে মই নিজে চাই লৈছোঁ কিয় তই কাপোৰ বান্ধিলি নেকি মই মোৰকেইটা বান্ধি লওঁ যা এইকেইটা ল থৈ দে কিন্তু খুৰাদেউ আপুনি আৰু কিমান সহায় কৰিব হেৰ মই যিমান দিন পাৰোঁ তোক সিমান দিন দিম তই পঢ় আৰুনো কেইদিন তাৰপিছততো তই নিজেই নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰিবি মই আহোঁ দে তই পঢ়াৰ খৰচৰ কথা চিন্তা নকৰিবি এই মই তোক এইবোৰ উপহাৰ দিছোঁ বুলি কিয় ধৰি ল'ব নোৱাৰো উপহাৰ এয়া উপহাৰ নহয় খুৰাদেউ উপকাৰ যিটো উপকাৰৰ ঋণ কোনো ক'তো ঘূৰাই দিব নোৱাৰে নহয় মোৰ শুন মানুহক উপকাৰ কৰোঁতে যদি কৰিছোঁ বুলি কৰা হয় তেতিয়াহ'লে তাৰ ফল দিওঁতা আৰু লওঁতা দুয়োজনে নাপায় মই তোক দিছোঁ মুঠতে তই লৈ থ মানুহজন নথকা হ'লে মই পঢ়িবই নোৱাৰোঁ মনি কিয় জানো ইয়াৰ মুখত মই মোৰ দেউতাৰ ছবি দেখা পাওঁ নিজে কিমান অভাৱৰ মাজত আছে তথাপিও মোক সহায় কৰি আছে নহ'লে আৰু দেউতা পেঞ্চনৰ জমা পইচাৰে মই পঢ়াৰ কথা ভাবিবই নোৱাৰোঁ খুৰাদেউ আকৌ কেনি গ'ল চাহ আনিছিলোঁ নহয় তেওঁ ঘৰ পালেগৈ এইবোৰ মানুহে দিবহে জানে ল'ব নেজানে যা থৈ দে দেখিছা
সদায় এনেকুৱা হয় পিছে তহঁত বাহিৰত পঢ়িবলৈ গ'লে মোৰে ভাল হ'ব দে কিয় মোলে ভাল ভাল বস্তু আনিব পাৰিবি আকৌ দেখিছ তাই কাৰবাৰ আগতে পঢ়া শুনা কৰি চাকৰি এটা গোটাই ল'ব দেচোন তাৰপিছত চাবি মই সেইবোৰ একো নাজানো দেই মোক লাগিবই হ'ব হ'ব তই আমাক পিঠা পনা দি পঠোৱা সলনি এতিয়া দাবীহে আৰম্ভ কৰি দিলি কৰিমতো তোৰ বাহিৰেনো আৰু মোৰ কোন আছে কিয় মই আছো নহয় তই আহিলি ভালেই কৰিলি এতিয়াহে আমাৰ জোৰ বাঢ়িব তোৰ কিবা দাবী আছে যদি কৈ দে দাবী ইহঁত বাহিৰত পঢ়িবলৈ গ'লে তোলে কি আনিব লাগিব এতিয়াই কৈ দে মোক একো নালাগে তই ভালে কুশলে ঘূৰি আহিলেই হ'ল আজি মোৰ ৰংঢালীজনী অলপ চেণ্টিমেণ্টেল হৈ আছে নেকি বাৰু তই ইংৰাজীত কথা নকবি দেই নাই কোৱা এতিয়া ক তোক কি লাগিব মই নিবলৈ নহয় দিবলৈহে আহিছো বিহুত ইমান দূৰৰ পৰা আকৌ ক'ত আহিব পাৰিবি চাগে এইখন দিলো ছাৰ কি লাগিছিল নকলে যে এইটো বান্ধি দিয়া হেল্ল' হাই বহক এইটো তোমাৰ বাবে অ' থেংক ইউ কিন্তু এইটো কিয় উপহাৰ কিয় দিয়ে উপহাৰ আকৌ কিয় দিয়ে মনত ৰাখিবলৈ এইটো দেখিলে মোৰ আপোনালৈ মনত পৰি থাকিব হেই তই কিয় কান্দিছ আমি পঢ়িবলৈহে যাম এইবাৰ বিহুত লগ নাপালে কি হ'ব অহাবাৰ পাম নহয় ঐ এইটো ভাল হোৱা নাই দেই মানুহ দুটা আৰু গামোচা এখন মোৰখন ক'ত মই জানোৱেই তুমি তেনেকৈ ক'বা লোৱা এইখন তোমাৰ চাওঁচোন কিমান মনত থাকে মোলৈ এইখন মনত ৰাখিবলৈ দিলা অঁ উপহাৰ কিয় দিয়ে মনত ৰাখিবলৈকেতো এইখন দেখিলে তোমাৰ মোলৈ মনত পৰি থাকিব থাকিবনে নাই হেল্ল' আকৌ কি ভাবিছে নাই কিবা এটা মনত পৰি গৈছে মনত পেলোৱাটো বিৰাট ডাঙৰ কথা আপোনাক সেইদিনাও বহুত কথা মনত পেলাই থকা দেখিছিলোঁ আজিও সেইবোৰ বাদ দিয়া এনিৱে থেংক ইউ ইউ ৱেলকাম কিন্তু মইহে আপোনাক ধন্যবাদ জনাব লাগে নহয় মই জনাব লাগে তুমি যে মোৰ কথা ৰাখি মোক আজি লগ কৰিলা আই এম ৰিয়েলি ভেৰি হেপী দুটা অ'চেন ব্লু দিবা ঠিক আছে ছাৰ থেংক ইউ দুদিন আগতে মই তোমাক লগ পাইছিলোঁ আৰু আজি তুমি মোক লগ কৰিবলৈ আহিলা আচৰিত কথা কিয় কেতিয়াবা অচিনাকিও জানো চিনাকি নহয় আৰু চিনাকি এদিন আপোন হয় তাৰ পাছৰখিনি আৰু আজি আপুনি ক'ব নালাগে ঠিক আছে মেম কিন্তু কথা পতাৰ আগতে এই আপুনিটো কাটি তুমি কৰি ল'লে সুবিধা হয় তেতিয়াহ'লে বিহুত খাটাং শিৱসাগৰলৈ যাব মানে যাবা খাটাং ঘৰলৈ খবৰ দিওঁ নেকি এতিয়াই খবৰ দিয়া ফোন লোৱা আৰু মাৰাক ফোন কৰা গামোচা গোটাই থ'বলৈ কোৱা অ' গড তুমি মানুহটো কি এনেকুৱাই নেকি মই এনেকুৱাই ধুমুহাৰ দৰে মই দেখোন তোমাৰ বিষয়ে ভালকৈ নাজানোৱেই মোৰ বিষয়ে তোমাৰ বিষয়ে একো নজনাকৈ মই যে কি আচৰিত কাম কৰি আছোঁ পাই তুমি বিহু নাচি আচৰিত কৰি দিয়াৰ দৰে ময়ো আচৰিত কৰি ভাল পাওঁ কিন্তু এতিয়াই মোৰ বিষয়ে সকলো নাজানিলে কিবা হ'ব নেকি ঠিক আছে নালাগে কিন্তু মই ঘৰলৈ ফোন কৰিলে কি ক'ম য়েছ সেইটো এটা ডাঙৰ প্ৰশ্ন
তোমাক হয়তো সুধিব ল'ৰাই কি কাম কৰে, ক'ত থাকে, দেখিবলৈ কেনেকুৱা, ক'লা নে বগা, কিমান ওখ। এইবিলাক প্ৰশ্নৰ উত্তৰটো তোমাক নালাগে? সঁচাকৈ নালাগে? নালাগে, মই সকলো গম পাই গৈছোঁ, তোমাৰ নাম কাম ধাম সকলো। আচৰিত কথা, তোমাক দেখিলে কিন্তু জ্যোতিষ জনা যেন নালাগে। মই মস্ত জ্যোতিষী, মুখখন চাই কৈ দিব পাৰোঁ কোন কেনেকুৱা। তেতিয়াহ'লে খাটাং, এইবাৰ বিহুত মই যামেই। তোমাক লৈ তেজপুৰ হৈ মা ভাইটি আৰু মামাক চিনাকি কৰি দিম, তাৰপিছত শিৱসাগৰ যাম, হ'ব? যোৱা, মই তুমি ইমান খৰধৰ কৰিবা বুলি ভবাই নাই। এৰোপ্লেনৰ টিকেট বেছি গৰু গাড়ীত যাম বুলি ভাবি আছা নেকি? সকলো কাম জেট প্লেনৰ গতিত হ'ব লাগে। এই হঠাৎ চিনাকি হোৱা, হঠাৎ লগ পোৱা, অলপ ভাল পোৱা, চকুৱে চকুৱে কথা কোৱা, অলপ মৌনতা, এই শিহৰণ, ইয়াৰে নাম ভাল পোৱা নে কি কোৱা? कांचारे कांचिरे प्यार मेरा सौदा रुक जा राजा दिल छोड़ के कांचारे दूध এইবার ঘৰত আহিলে মোৰ সমস্যা হয়। এই ৰত্না ৰত্না আহিলি তোৰে গাখীৰকণ আনোতে ইমান সময় লাগিব লাগেনে? মই চাহ বনাবলৈ ৰৈ আছো আৰু মই কিমান দুধ দুধ মাতি আছো। চুপ, তোৰে দুধ শব্দটো মোৰ শুনিবলৈ একেবাৰে মন নাই। কেতিয়াবা কাণত চাইলেঞ্চাৰ লগাই ল'ব লাগিব। বটলকেইটা লৈ যাবি ৰ। এই ৰত্না আজিকালি চৰক 2 মটৰ গাখীৰ কিয় লাগে? সেইবোৰ কথা তই চিন্তা কৰিব নালাগে নহয়। গাখীৰ 2 বটল লাগে, 5 বটল লাগে, সেইবোৰ আমাৰ কথা। গাখীৰেৰে আমি পায়স খাওঁ নে গা ধুওঁ নে পেলাই দিওঁ, সেইটো আমাৰ কথা। তই পইচা পাবিনে নাই সেইটো চিন্তা কৰ। ইমান খং কৰিব নাপায় ৰত্ন ভাইটি, মই ক'ত চিন্তা কৰিছো? নাই মানে চৰে অলপ গাখীৰ বেছি খালে ভাল। গাখীৰ খালে মনত থকা শক্তি হয়, মগজ ঠাণ্ডা থাকে, ব্ৰেইন ভাল হয়। চুপ, এই মনত থাকে কাৰণেইতো গণ্ডগোল। তোৰ দৰে ডাক্তৰ গোৱাল থাকিলে মগজু ভাল হোৱাৰ সলনি মগজু ঘোলাহে হয়। নপায়, ইমান খং কৰিব নপায়। ক্ৰীম খাব লাগে, মগজ ঠাণ্ডা হয়। পনীৰ খালে না মানুহ ধৈৰ্য বাঢ়ে। মই এইটো কৰো এতিয়া। ৰত্ন দৈ খাব লাগে, খং নুঠে। বিহুত দৈ গাখীৰ লাগিব নে চৰক সোধ। ছাৰ ছাৰ কিমান বাৰ ক'ব লাগে? ছাৰ বাথৰুমত আছে, তোক কিমান বাৰ ক'ব লাগে? এই বটল ল আৰু যা ফুটিয়াৰ পৰা। খাই দিলে ই মোক। ঐ, গাখীৰ খালে যদি মানুহ এনেকুৱা হয়, মানুহে গাখীৰ খাই কিয়? যাই ইয়াৰ পৰা। কথাবোৰ ৰত্ন ভাইটিয়ে বুজি নাপায়, ছাৰক বুজাব লাগে। এনেকুৱা বৰষুণত তিতি কিন্তু বৰ ভাল লাগে ন? এটা ছাতি, তই আৰু মই। হ'ব, আগলৈ ঘৰ বনালে ওপৰৰ পৰা পানী পৰাৰ ব্যৱস্থা কৰিম। দিনটো তলত বহি থাকিব পাৰিবি, হ'ব? ঐ, বৰষুণ কমিল। ঐ ৰ, ঐ শুনচোন, তই কেতিয়া ঘৰ বনাবি? তোৰ ঘৰখনৰ কথা ভাবি ভাবিয়ে মই ৰাতিটো শুব নোৱাৰো। বিৰাট ধুনীয়া ঘৰ এটা। তোক কেনেকুৱা এটা ঘৰ লাগে কচোন? মোক তাজমহলৰ নিচিনা ঘৰ এটা লাগে, বনাই দিবি। তাজমহল? তই এইটো কি ঘৰৰ কথা কলি?
কিয় ভুল হৈছে নেকি মই বৰ ভাল পাওঁ তাজমহলৰ নিচিনা ঘৰ এটা থাকিব পাৰে নেকি কিয় নোৱাৰে ইমান ধুনীয়া বেঙি সেইটো 20 বছৰ লাগিছিল বনাওতে বহুত খৰচ হৈছিল কিয় তোৰ চাকৰি হলে তো পইচা নাপাবি নেকি পাম কিন্তু 20 বছৰ ধৰি ঘৰ বনাওতে আমি তাত থাকিম কেতিয়া তাৰ মানে তই মোক তেনেকুৱা ঘৰ বনাই দিব নোৱাৰিবি ওহো সেইটোনো তোক কিয় লাগে মই বৰ ভাল পাওঁ বগা কিবা পৰিষ্কাৰ যেন পবিত্ৰ যেন লাগে পবিত্ৰ ঠিকে কিন্তু এইটো মানুহৰ সমাধিহে মানে এটা স্মৃতি খোদ মানে সম্ৰাট শাহজাহানৰ পত্নী আছিল মমতাজ জানো এদিন ঢুকাই থাকিল সেইটো জানো আৰু তেওঁৰ স্মৃতি জীয়াই ৰাখিবলৈহে সেইটো সজাইছিল তেতিয়াহ'লে মই মৰিলেহে তই আমাৰ ঘৰটো বনাব পাৰিবি নেকি তই বাৰু এইবোৰ কথা কিয় কৈ থাক হা তই দেখোন এনেই মোক ঘৰ এটা বনাই দিম বুলি নকয় দিম তোক মই এটা ঘৰ বনাই দিম কিন্তু তই এইবোৰ কথা কৈ নাথাকিবি এইবাৰ পাছ কৰিছোহে একেলগে 4টা ইণ্টাৰভিউ দিছোঁ তাৰপাছত যদি পাছ কৰোঁ কিয় তই পাছ নকৰিবি নেকি ভালকে পঢ়া নাছিলি নেকি মানে কথাটোহে কৈছোঁ তই ফেইল কৰিলে গাঁৱৰ ৰাইজে মুখে দুখিবা বুলি ছোৱালীজনী পাকত পেলাই ল'ৰাটো ফেইল কৰি দিলে আৰে তইতো মোৰ বাবে সদায় লাকি তই কাষত থাকিলে মই এদিন ঘৰ দুৱাৰ মাটি বাৰী গাড়ী সকলো কৰিম আৰু এদিন তোক বিয়া কৰাই মোৰ ঘৰলৈ লৈ যাম সোনকাল কৰিবি নহ'লে চাহজাহানে বনোৱা নিচিনাকে তই তাজমহলে বনাব লাগিব মই যাওঁ তাজমহল মই বনাই দিব পাৰোঁ নহয় অনুৰাধা মানুহ মৰিলে যদি তাজমহল বনাব পাৰে তেনেহ'লে মই তাকে কৰিম